নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আছামিজ ব্লগাৰ NSৰ এটি নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আজি পুনৰ এটি সুন্দৰ বায়োগ্ৰাফি ভিডিঅ' লৈ আহিছোঁ এজন সুন্দৰ অভিনেতাৰ। বন্ধু বান্ধৱীসকল, বৰ্তমান ৰেঙনি টিভি চেনেলত সম্প্ৰচাৰিত হৈ থকা এখনি জনপ্ৰিয় ধাৰাবাহিক, খুবেই জনপ্ৰিয় এখন ধাৰাবাহিক হৈছে ৰাসলীলা। আৰু এই ৰাসলীলা ধাৰাবাহিকখনত অভিনয় কৰা মুখ্য চৰিত্ৰ হৈছে ঋষি। আৰু ঋষিৰ প্ৰকৃত নাম কি, অভিনেতাজনৰ আচল পৰিচয় কি, তেওঁৰ ঘৰ ক'ত, এইখিনি জনাম এই ভিডিঅ'টোত। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, তেতিয়াহে গম পাব ঋষিৰ আচল পৰিচয়। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, ৰাসলীলা ধাৰাবাহিকত অভিনয় কৰা ঋষিৰ প্ৰকৃত বা আচল নাম হৈছে পাৰ্থ দত্ত। তেওঁৰ জন্ম হৈছিল 1998 চনৰ 17 অক্টোবৰ তাৰিখে আৰু তেওঁৰ ঘৰ হৈছে যোৰহাট ৰৰৈয়া জেইল ৰোডত। তেওঁৰ পৰিয়ালত আছে মাক, দেউতাক, বায়েক আৰু এজন ভায়েক। পাৰ্থ দত্তৰ পিতৃৰ নাম হৈছে যতীন দত্ত আৰু মাতৃৰ নাম হৈছে মণিকা দত্ত। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক পাৰ্থ দত্তৰ শিক্ষা জীৱনৰ বিষয়ে। তেওঁ স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল ছেইণ্ট মেৰিজ হাইস্কুলৰ পৰা আৰু তেওঁ কলেজীয়া শিক্ষা গ্ৰহণ কৰে লুইট ভেলী একাডেমীৰ পৰা। আৰু তেওঁ ছায়েন্সত বৰ্তমান গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে 2020 চনত। তেওঁ অভিনয় জগতৰ লগত জড়িত হোৱাৰ আগতে মডেলিঙত বেছিকৈ জড়িত হৈ আছিল আৰু তেওঁ মডেলিঙতে বেছি গুৰুত্ব ৰাখিছিল। গতিকে তেওঁৰ প্ৰফেশ্যন হৈছে এক্টিং আৰু মডেলিং। অভিনেতা পাৰ্থ দত্তৰ নিকনেম অৰ্থাৎ ঘৰত মতা নাম হৈছে টুকু। তেওঁ বৰ্তমান নিজৰ কৰ্মসূত্ৰে গুৱাহাটীতেই থাকে। অভিনেতা পাৰ্থ দত্তই ৰাসলীলা ধাৰাবাহিকখনত অভিনয় কৰাৰ আগতে কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছে। তেওঁ ৰাজবোৱাৰী লগতে ৰাধা ধাৰাবাহিকখনতো অভিনয় কৰিছিল। তেওঁ ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ যোৱা ৰাধা ধাৰাবাহিকখনৰ যোগেদি বেছিকৈ জনপ্ৰিয় হ'বলৈ সক্ষম হৈছিল। তেওঁ ধাৰাবাহিকত অভিনয় কৰাৰ উপৰিও অসমীয়া মিউজিক ভিডিঅ'তো অভিনয় কৰিছে। জানিব পৰা মতে অভিনেতাজনে সৰুৰে পৰাই অভিনয়ক খুবেই ভাল পাইছিল। আপোনালোকে ৰাসলীলা ধাৰাবাহিকখনত অভিনেতাজনৰ অভিনয় চাই কেনেকুৱা পাইছে? নিশ্চয় ভাল পাইছে। বন্ধু বান্ধৱীসকল, অভিনেতা পাৰ্থ দত্তই বৰ্তমান কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে জানেনে? তেওঁ পলাশী দাসৰ লগত প্ৰেমৰ সম্পৰ্কত আছে বুলি জানিব পৰা গৈছে। আৰু আজিলৈ এই সুন্দৰ অভিনেতাজনৰ বিষয়ে ইমানতে সামৰিলোঁ। আপোনালোকে তেওঁৰ বিষয়ে জানি কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে ৰাসলীলা ধাৰাবাহিকখনত তেওঁৰ অভিনয় কেনেকুৱা পাইছে সেয়াও জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিল এটা শ্বেয়াৰ কৰিব, লগতে এটি লাইক কৰিব। আৰু বন্ধু বান্ধৱীসকল, যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এনেধৰণৰ বায়োগ্ৰাফিৰ ভিডিঅ'সমূহ লগতে সুন্দৰ সুন্দৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিলোঁ। ধন্যবাদ। লগ পাম নতুন ভিডিঅ'ত। ধন্যবাদ।